চাওক আমি দীৰ্ঘদিন আন্দোলন কৰিছোঁ, ধৰ্ণা প্ৰতিবাদ এইবিলাক যথেষ্ট কৰিছোঁ। 2025 চনৰ জানুৱাৰী মাহতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট সিদ্ধান্ত কৰি প্ৰাদেশিকৰণৰ যিটো কাম অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখিনি আৰু বঞ্চিত হৈ থকা যিখিনি শিক্ষক কৰ্মচাৰী আছে এইখিনিক প্ৰাদেশিকৰণ কৰিম বুলি তেখেতে ফেচবুক লাইভ যোগে কথাখিনি কৈছে, ৰাইজে জানিছে। এতিয়া তাৰপিছতে তেখেতে এখন কেবিনেট চাব কমিটিও বনাই দিছে প্ৰাদেশিকৰণ সম্পৰ্কত মানে প্ৰতিবেদন এখন প্ৰস্তুত কৰাৰ কাৰণে। কিন্তু আমি দেখিছোঁ যে এতিয়া 6 মাহ হ'ল, আমি যোৱাকালিও শিক্ষামন্ত্ৰীৰ কাৰ্যালয়তে হওক বা শিক্ষা বিভাগৰ কাৰ্যালয়ত আমি খবৰ কৰিছোঁ যে এই বিষয়ত তাৰমানে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা এতিয়ালৈ একো হোৱা নাই। কেৱল মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো ঘোষণা, সেইটো ঘোষণাৰ মাজতে সীমাবদ্ধ হৈ আছে বৰ্তমান। গতিকে আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই এটা কথা কৈছোঁ, আমি অকণমান দুখো প্ৰকাশ কৰিছোঁ যে আপোনালোকে গম পাইছে যে আজি কিছুদিন ধৰি মিডিয়াত খুব বাজি আছে যে মন্ত্ৰী বিধায়কবিলাকৰ পত্নীৰ নামত মানে 50 লাখ টকাৰ ৰাজ সাহায্য ঋণৰ কথাটো বাজি আছে। আমাৰ কথাটো হ'ল, আমাৰ অকণমান বেয়া লাগিছে যে আমি 20 বছৰ 30 বছৰ বিনা বেতনে শিক্ষকতা কৰিছোঁ। আমাৰ মাজৰ পৰা বহুত শিক্ষক বিনা বেতনে শিক্ষকতা কৰি অৱসৰ ল'লে। 400ৰো অধিক শিক্ষকে মানে আত্মহত্যাৰ নিচিনা চৰম পন্থাও ল'বলগীয়া হৈছে। এনেকুৱা মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অন্তৰটো কিয় গলি যোৱা নাই যে তেওঁলোকৰ মন্ত্ৰী বিধায়ক হৈ থাকোঁতেই আৰু সুদীৰ্ঘকাল তেওঁলোক মন্ত্ৰী বিধায়ক হৈ আছে, তাৰপিছত এতিয়াও মন্ত্ৰী আৰু এবছৰ আছে, ইয়াৰ পিছত মন্ত্ৰী হৈ আহিবনে নাহে বা বিধায়ক হৈ আহিবনে নাহে, সেই দুচিন্তাত তেওঁলোকৰ পত্নীবিলাকৰ নামত তেওঁলোকে 50 লাখ টকাৰ ৰাজ সাহায্যযুক্ত ঋণৰ ব্যৱস্থা কৰিছে। আমি আমাৰ পৰিয়ালবিলাক, এই দুৰ্ভগীয়া যিবিলাক ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পৰিয়াল আছে, আমাৰ ল'ৰা ছোৱালী আছে, এইবিলাকৰ কথা তেওঁলোকে চিন্তা কৰা নাই। আমি দাবী জনাইছোঁ, আচলতে আমি যিহেতু একেখন অসমৰ নাগৰিক, মন্ত্ৰী বিধায়কৰ কাৰণে বেলেগ ব্যৱস্থা আৰু আমাৰ নিচিনা দুৰ্ভগীয়া শিক্ষকবিলাকৰ কাৰণে বেলেগ ব্যৱস্থা, এইটো হোৱাটো কোনো কাৰণে উচিত হোৱা নাই। আমি এই কথাটোত আচলতে আমি দুখ পাইছোঁ। আমাৰ কথাখিনি অকণমান বেলেগ ধৰণে বিবেচনা কৰিব লাগে, 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল, তেওঁলোকৰ এই বৰ্তমান যিখন চৰকাৰ, এই চৰকাৰখনৰ আৰু বেছি দিন নাই, খুব কমে তাৰমানে এবছৰ আছে। এবছৰ থাকোঁতেও হয়তো 3 মাহ আগত মানে অধিসূচনা জাৰি হ'ব, তেওঁলোকে হয়তো নিৰ্বাচনৰ কুচকাৱাজ এতিয়াৰ পৰাই আৰম্ভ হৈছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে ঘোষণা কৰিলে প্ৰাদেশিকৰণ কৰিম বুলি, এতিয়া কেতিয়া প্ৰাদেশিকৰণ কৰিব? এতিয়া আগন্তুক যি বিধানসভা আহি আছে, বিধানসভা হ'ব, তাতে আইন সংশোধন কৰিব। আইন সংশোধন কৰি উঠাৰ পিছত সময় ক'ত আছে? আৰু কিয় আমাক এনেকৈ 2022 চনতে আমাৰ লগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আলোচনা কৰিছিল, তেতিয়াও কৈছিল যে প্ৰাদেশিকৰণ কৰিম। তাৰপিছত 22 চনৰ পৰা এতিয়া 25 চন কিয় পালে? কিয় আমাক বঞ্চিত কৰি ৰখা হৈছে? এই কথাটো অত্যন্ত ৰহস্যজনক কথা। যদি প্ৰাদেশিকৰণ কৰোঁ বুলি ভাবিছে, সঁচা মনেৰে তেওঁলোক যদি সঁচা আন্তৰিকতা দি কথাষাৰ যদি কৈছে, তেতিয়াহ'লে অনতিবিলম্বে তাৰমানে কাৰ্যকৰী, তেওঁলোকেতো কেবিনেটত আলোচনা কৰিও বা কেবিনেটত সিদ্ধান্ত কৰিও আমাৰ মানে বিভাগীয় কাম কাজখিনি আগবঢ়াব পাৰে, কিন্তু এইখিনি কৰা নাই। তুলনামূলকভাৱে আৰু কি কৰিছে, ছাত্ৰ ছাত্ৰীবিলাককো যথেষ্ট মানে বঞ্চিত কৰি ৰাখিছে। এতিয়া নিযুত মাইনাৰ ক্ষেত্ৰত যেনিবা মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিকৰ ল'ৰা ছোৱালীখিনিক মানে কেইখনমান শিক্ষানুষ্ঠানক মানে তেওঁলোকে তালিকা কৰি লৈ তেওঁলোকক দিছে, আৰু বহুত শিক্ষানুষ্ঠানে পোৱা নাই। গতিকে ছাত্ৰ ছাত্ৰী, আমি ভাবোঁ, আমি সদায় সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আপত্তি কৰি আহিছোঁ যে ছাত্ৰ ছাত্ৰীৰ লগত তাৰমানে এইটো ৰাজনীতি কৰিব নালাগে। তেওঁলোকক যিখিনি সুবিধা দিব লাগে, তেওঁলোক যিহেতু দেশৰ মানে ভৱিষ্যতৰ নাগৰিক, সুনাগৰিক হ'ব লাগিব, হোৱাৰ কাৰণে চৰকাৰী যিখিনি সুবিধাখিনি দিব লাগে, 9ৰ ল'ৰা ছোৱালীখিনিক চাইকেল দিব লাগে, ইউনিফৰ্ম দিব লাগে। সমান্তৰালভাৱে মিড ডে মিলটো 2023 চনৰ পৰা বন্ধ কৰিছে ভেঞ্চাৰ স্কুলবিলাকত। এতিয়া যিহেতু স্কুলবিলাক ৰানিং হৈ আছে, যিখিনি স্কুল চলি আছে, এইখিনি ছাত্ৰ ছাত্ৰীখিনিক, এই স্কুলৰ ছাত্ৰ ছাত্ৰীখিনিক মিড ডে মিলটো দিব লাগে। এই দাবীৰে আমি আজি সংবাদমেল দিছিলোঁ। আৰু আমি চৰকাৰখনক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা আহ্বান জনাইছোঁ, যদি প্ৰাদেশিকৰণ কৰাটো সদিচ্ছা আছে, তেতিয়াহ'লে কেবিনেটত আগন্তুক যিখন কেবিনেট মিটিং হ'ব, কেবিনেটত আলোচনা কৰি সিদ্ধান্ত লৈ বিভাগীয় যিখিনি যাৱতীয় কাম কাজ সেইখিনি আৰম্ভ কৰিব লাগে। আৰু আইনৰ যিখন খচৰা বনাব, এই খচৰাখন বনাওঁতে আমাক সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাক আস্থাত ল'ব লাগিব, কাৰণ তেওঁলোকে নিজৰ মনৰ পচন্দ মতে আইনখন সংশোধন কৰি যদি প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰে, আমি এটা কথাত আমাৰ সন্দেহ হৈ আছে যে 2021 বা 2013 চনৰ নিচিনাকৈ আকৌ বহু শিক্ষক আৰু শিক্ষানুষ্ঠান বঞ্চিত হৈ ৰ'ব, এইটো আশংকা আমাৰ আছে। গতিকে আমি দাবী জনাইছোঁ যে আমাৰ সংস্থাক আস্থাত লৈ আইনৰ খচৰাটো প্ৰস্তুত কৰিব লাগে আৰু অনতিবিলম্বে কাম আৰম্ভ কৰিব লাগে। ল'ৰা ছোৱালীখিনিক যিখিনি সুবিধা দিব লাগে সেইখিনি দিব লাগে। আমি চৰকাৰখনক এটা আহ্বান জনাম, যাতে কোনো কাৰণত
25 চনৰ পিছলৈ যাতে প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো নাথাকে। আগন্তুক যি অক্টোবৰ মাহত তেখেতে মানে নিযুক্তিৰ মেলা পাতিব বুলি আমি গম পাইছোঁ। বহুত নিযুক্তি দিব। সেইসকলৰ মাজতে আমাকো যাতে নিযুক্তি দিয়ে, আমাকো প্ৰাদেশিকৰণৰ যাতে অৰ্ডাৰটো আমাক দিব পাৰে বা প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ কৰিব পাৰে, তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি আহ্বান জনাইছোঁ। আপোনালোকে কালি শিক্ষামন্ত্ৰীগৰাকীকো লগ কৰিছে, তেওঁক আপোনালোকৰ এই কথাখিনিক লৈ কি কৈছে? নাই, তেখেতৰ কথাখিনি এতিয়া হ'ব বুলিয়ে কৈ থাকে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও যিহেতু পঞ্চায়ত নিৰ্বাচনৰ সময়ত বিভিন্ন সভাত তেওঁ কৈছে যে প্ৰাদেশিকৰণ কৰিম। এতিয়া প্ৰাদেশিকৰণ কৰিম বুলি যদি একো নকৰে তো প্ৰাদেশিকৰণ ক'ত হ'ব? আমাৰ কথাটো এইটো যে আমাৰ তেওঁলোকৰ কোৱা আৰু কৰাৰ মাজত পাৰ্থক্য আছে। যে যেনেকৈ কৈছে তেনেকৈ কামখিনি কৰিব লাগে। এতিয়া আমি জনাত আমি বিভাগীয়ভাৱেও আমি সুধিবুচি লৈছোঁ যে এই বিষয়ত কোনো এটা কামেই আগবঢ়োৱা নাই। তাৰমানে এতিয়া আমাৰ কথাটো হ'ল, কৈছে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, শিক্ষামন্ত্ৰী মহোদয়ে কৈছে, আমি বিশ্বাস কৰিছোঁ আৰু তেনেধৰণে কামখিনিও বিভাগ আৰম্ভ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।